ইঞ্জুৰকেইটাৰ নাম হ'ল ভজন গোপ, ৰংগিলী চৌধুৰী, প্ৰদীপ ভৌমিক আৰু অপু ৰায়। ডেটৰ নাম ধৰকন ৰায় দাস। নেপালী পৰ্টৰ পৰা আপোনাৰ এষ্টেজ গৈ আছিলোঁ। মই মাৰিলে ধাক্কা টমটমত। বিৰাট ডাঙৰ মহ আছিলে, বাপৰে বাপ, বহুত ডাঙৰ। কেইটা আছিলে মহ? এজন। তুমি এজনক লৈ আহিছিলা ন? হয়। কি নাম তেখেতৰ? ধৰকন চাহানী। ঢুকাইছে নেকি? ইয়াত অহাৰ পিছত মৰিছে। সি পৰি কিনে বহুত দেৰিলৈকে চিঞৰি আছে, মোক চিনি পায়, গোপাল চিঞৰি। এতিয়া মহটো ওচৰত আছে, আমি আনিম কেনেকৈ উঠাই কেনে? মহটো এই জংঘলত মানে নদী কিনাৰত যে জংঘলকেইটা আছে তাত ৰখি আছে। এতিয়া গৈ কেনে আনিম কেনেকৈ? তাৰপিছত মহটো তাৰ পৰা অতৰাৰ পিছত আমি লগৰ ল'ৰাকেইটাক চবকেইটাক মাতিলোঁ যে উঠা বেচাৰাক লৈ যাওঁ। মই মানে চাৰিআলিত বহি আছিলোঁ, তো আমাৰ দাদা এজন আছিলে পেচেঞ্জাৰ, তেওঁ আহি কৈছে মোক STC যাবা? মই বোলো যাম বহক। তো মই তেওঁক লৈ গ'লোঁ, উঠালোঁ। তো জাষ্ট মই মালিকপথৰ যোনটো আমাৰ মছজিদখন আছে তাৰ ওচৰলৈকে পাইছোঁ। তো মই দেখিলোঁ এই মেইন যোনটো আমাৰ চাৰিআলি মালিকপথৰ চাৰিআলি নেক্সট চাৰিআলিটো, তাত মানুহ এজনক খুন্দিয়াইছে। মই কিবা ভাবিলোঁ বেলেগ কিবা হ'ব। তো তেওঁ খুন্দোৱাৰ পিছত তেওঁ ওলাই দেখিলোঁ, মই ডাঙৰ মহ দেখিলোঁ। তো মই গাড়ীখন লগে লগে ঘূৰাই দিলোঁ। ঘূৰাই দিওঁতে মোক দেখি চাগে সেনেকুৱা স্পীড দৌৰিলে, মানে মোৰ একদম মানে মোৰ ঘৰৰ সন্মুখতে মোক মাৰিলে। মোৰ গাড়ীখন ডেমেজ হ'ল, প্লাছ মই ভৰি মানে এইখিনি যায় এতিয়া মানে বিষাই আছে আৰু পেচেঞ্জাৰোখনৰ দুখ পাইছে অলপ। প্ৰকাণ্ড মহ মানে বহুত মহ, ডাঙৰ মহ এইটো ক'ব গ'লে। এটাই আছিলে। এই মাৰি পেলাই আকৌ আমাৰ গণেশপুৰ চাৰিআলিৰ পৰা নৰেন্দ্ৰী বৰ্ড চব দলিয়াই পেলাই আমাৰ পলফিল যোৱা ৰাস্তাটোত মাৰিলে। আমাৰ মোৰ আইতা বুলি এজন আছে, আইতা বুলি মাতো, তেওঁকো মাৰিলে, পেটত সোমাই দিলে, অলপ